Hello my dear photons, welcome back to pattern classes. So আজি আমি এটা নতুন ক্লাস লৈ আহি গৈছো ফিজিক্সৰ ঠিক আছে আমি ইয়াত এটা ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ ডিসকাস কৰিম কটন ইউনিভাৰ্সিটিৰ যেটো প্ৰি ফাইনাল আছিল তাৰ কোৱেশ্চন পেপাৰ ফিজিক্সৰ ঠিক আছে তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় এই কোৱেশ্চন পেপাৰটোত থকা প্ৰত্যেকটো কোৱেশ্চন বা প্ৰত্যেকটো পইণ্ট প্ৰত্যেকটো টপিক যে যিকিটা টপিকৰ ওপৰত কোৱেশ্চন আহিছে সেই টপিক কিটাৰ লগত ৰিলেটেড ডেৰাইভেশনস এছাই মানে তাৰ পৰা ফৰ্মুলা নিউমেৰিকেলস এই বস্তুবোৰ চাবা ইম্পৰ্টেন্ট টপিক হয় আৰু ভাল ভাল কোৱেশ্চন আহিছে গতিকে এখিনি বস্তু চাবা আজিৰ ভিডিওটো বহুত বেছি ডাঙৰ নহয় আধা ঘন্টা 40 মিনিটৰ ভিডিও হ'ব তাত আমি অকল যিকিটা ধৰক কোৱেশ্চনস এই ডাইৰেক্ট কোৱেশ্চন আছে এইকিটা আমি ডিসকাস নকৰো 1 মাৰ্কছৰ কোৱেশ্চন কিনি তাৰ লগতে যিবোৰ নিউমেৰিকেলছত ষ্টুডেন্টৰ প্ৰবলেম হ'ব পাৰে সেই কোৱেশ্চনস কিনি তাৰ পৰা ওলাই আমি ডিসকাস কৰিম ঠিক আছে বাকিখিনি তোমালোকে কোড পাই যাবা ডাইৰেক্ট ডেৰাইভেশনস বোৰ তোমালোকৰ যেহেতু আছে ডাইৰেক্ট ডেৰাইভেশনস বোৰৰ বাহিৰে বাকি যিবোৰ নিউমেৰিকেলস আছে বা কনসেপচুৱেল ইয়াৰ আনসাৰ বোৰ আছে যেহেতু তোমালোকে পিডিএফ বুলিয়ে কৈ থাকা তো হেখিনি পাই যাবা প্লাস আমি আগতে যিকিটা ভিডিও বনাইছিলো সেই নতুন যিকেজন ষ্টুডেন্ট এড হৈছে যিকিটা ভিডিও বনাইছিলো সেই গুটেখিনি মই আকৌ এবাৰ ৰিসেন্ড কৰি দিম হেখিনি ভিডিও পিডিএফ খিনি তোমালোকে লৈ ল'ব পাৰিবা ঠিক আছে তো বলা আমি ডিসকাস কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো ইয়াত আছে কি যে in a uniform electric field a dipole experiences a torque one or a number question to the in a uniform electric field a dipole experiences a torque tau equal to p cross e is it what is the net force acting on the dipole the dipole eta jodi ami uniform electric field dot place koru dipole to iman khini torque experience kore to tar upor act kora net force keman hobo to edot net force keman hoy 0 hoy thik ase এতিয়া ইয়াত আমি জানিব লাগে আটা বস্তু কি যদি ইলেক্ট্ৰিক ফিল্ডটো নন ইউনিফর্ম হয় যে ইলেক্ট্ৰিক ফিল্ডটো যদি চেঞ্জ হৈ থাকে তেতিয়া কি হ'ব ইলেক্ট্ৰিক ফিল্ড চেঞ্জ হৈ থাকিলে তাত টৰ্কো আহিব তাৰ লগত লগে এটা কি হ'ব নেট ফোর্স acting on the dipole হেতু আহিব এটা নেট ফোর্সটো যদি উলাব দিয়ে কি এনেকে আমি উলাম যে ইয়াত যদি আমাক দুটা চার্জ আছে প্লাস কিউ মাইনাস কিউ আৰু এটো ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ড আছে এই দুইটা পয়েন্ট বেলেগ ডিসটেন্সত আছে ইয়াত সাপোজ ইলেক্ট্ৰিক ফিল্ড e1 ইয়াত ইলেক্ট্ৰিক ফিল্ড e2 সাপোজ e2 ইজ গ্ৰেটাৰ দেন e1 বা যিকোনো এটা তুন গ্ৰেটাৰ হ'বই বাৰু সো এতিয়া নেট ফোর্স কিমান হ'ব q ইনটু নেট ইলেক্ট্ৰিক ফিল্ড তো এটা ইলেক্ট্ৰিক ফিল্ডৰ ডিফাৰেন্স e2 minus e1 এটো কৰিলে নেট ফোর্স আহি যাব হৈ যায় সো এটা আমাৰ 1 নম্বৰ কোৱেশ্চনটোত গল a নম্বৰ কোৱেশ্চনটো নেক্সট b নম্বৰটোত কি দিছে মন ৰাখিবা নন ইউনিফর্ম হলে ফোর্স নেট ফোর্স হইব তাৰ লগতে এটা টৰ্কো আহিব এতিয়া ইয়াত কৈছে what is the direction of the electric field at every point on an equipotential surface এটা equipotential surface or every point of electric field or direction কি হয় তো সিম্পল তোমালোকে আচ্ছা এটো এটা ইম্পর্টেন্ট টপিক এটো তোমালোকে equipotential surface what is equipotential surface properties of equipotential surface and diagram of equipotential surfaces in various cases like the equipotential surface for an electric dipole equipotential surface for a point charge ekita diagram tumalokor kitabot NCERT kitabot dia ase diagram khini saba so eta jodi ami point charge lo tar karone equipotential surface to ki hoy enoka spherical hoy aru tat electric field to radially jodi plus q charge ase electric field to radially outward hobo তো যদি রেডিয়ালি আউটওয়ার্ড হয় রেডিয়াস সদায় সার্কুলার কি হয় নরমাল তারপর মনত রাখিবা যে ইন এন ইকুইপোটেনশিয়াল সারফেস ইলেকট্রিক ফিল্ড ইজ অলওয়েজ নরমাল টু দা সারফেস ওকে নেক্সট আমাক সি পয়েন্টত কইছে কি সি কোশ্চেনটোত হইছে যে ইফ r1 r2 r3 r1 r2 r3 r4 Rn are the internal resistance of n cells connected in series the n ta cell amar series ot connect hoyase aru hei cell kitar internal resistance ekita gotike ihotor equivalent resistance kiman hobo to cell kita jodi series ot thake to internal resistance req equivalent internal resistance hoy jabo gote kitar sum noy jano series ot resistance kini add hoy jay to hetu formula equal to n in jodi resistance gote kitar value equal hoy yat tun baru equal dia na equal na thakile eneke likhiba aru jodi equal koi dia tetia etu hobo n into r aru jodi etu equivalent parallel or khetrot ahe
তেতিয়া আমি প্যাৰেলেলৰ 1/Req 1/R1 plus 1/R2 dot 1/Rn ঠিক আছে তো এটো যদি কৰো তেতিয়া আমাৰ R ইকুইভ্যালেন্ট এটো হৈ যায় ন যদি গুটেকিটা ৰেজিস্ট্যান্স ইকুয়াল হয় তেতিয়া ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স তো কিমান হবো R/n সো সিরিজত আহে R into n আৰু ইয়াত আহে R divided by n প্যাৰেলেলত যদি ইকুয়াল হয় ইকুয়াল না থাকিলে কিন্তু আমি এই দুটা বস্তু নিলিখো জাস্ট এই এক্সপ্রেশন কিটা লিখিম নেক্সট আমাক ডি নম্বৰ কোৱেশ্চনটো দিছে কি যে what is the dimensional expression for magnetic dipole moment তো magnetic dipole momentৰ যেটো এক্সপ্ৰেশন এটো হল I into A current into area গতিকে ইয়াৰ SI ইউনিট হ'ব এম্পিয়াৰ মিটাৰ স্কয়াৰ আৰু ডাইমেনশন হ'ব এম্পিয়াৰৰ কাৰণে কাৰেন্টৰ এম্পিয়াৰৰ কাৰণে এম্পিয়াৰে আহিব আৰু মিটাৰ স্কয়াৰৰ কাৰণে L স্কয়াৰ আহিব তো এটোক আমি এনেকেও লিখিব পাৰো m not L square T not A1 বা সিম্পল L square A বলিও লিখিব পাৰো ঠিক আছে এটো হৈ গল ওকে তাৰ পিছত কৈছে কি ডি নম্বৰ কোৱেশ্চনটো হল তাৰ পিছত ই নম্বৰ কোৱেশ্চনটো আমাক খুদিছে write the expression of velocity of light in free space in terms of permittivity and permeability যেটো আমি আগতেও ডিসকাস কৰিছো যে c এর এটা ফর্মুলা আছে 1/√/mu naught epsilon naught ঠিক আছে এটো in terms of permittivity and permeability of free space c equal to এটো হয় ওকে তার তো এখানে আমার হৈ গল a b c d e no next our f number question to hold what do you mean by virtual image formed by a plane mirror তো এটা plane mirror ত কি হয় image to হদাই mirror back side এ form হয় তো image to light rays bor image mirror ত গৈ পেলা incident হৈ reflect হৈ আকৌ বাহিৰলৈ গুছি আহে বাট লাইট ৰেজ বোৰ কি হয় ব্যাক সাইডে মানে সরি ইমেজ টু ব্যাক সাইডে ফর্ম হয় গতিকে লাইট ৰেজ বোৰৰ একচুয়ালি ইন্টারসেক্ট নকৰে but they appears to be intersect and the image is formed behind the mirror that's why it is called a virtual image তো এটো বস্তু লিখিব লাগিব তাৰ পিছত জি নম্বৰ কোৱেশ্চনটো চোৱা জি নম্বৰ কোৱেশ্চনটোত কৈছে what is wattless current তো এটোৰ লগত এটা ডেৰিভেশন আছে যে এভাৰেজ পাৱাৰ ইন এন এসি সার্কিট চাবা এটো হল ই RMS cos phi to yat ki phi is the phase difference between the current and the EMF net current aru EMF or major jetu phase difference eto ami 5 di represent koro eta soa jodi eta AC circuit only L thake ba C thake or LC tinta case hote phase difference kiman hoy 90 degree aru na cos 90 er value kiman hoy jay 0 গতিকে এভারেজ পাওয়ার ডিসিপেটেড ইন দা সার্কিট কিমান হৈ যায় 0 হৈ যায় ঠিক আছে যদিও সার্কিটৰ মাজেৰে কারেন্ট ফ্লো হয় যদি সার্কিটত অনলি ইন্ডাক্টর অর ক্যাপাসিটর অর L আৰু C দুইটাৰ কম্বিনেশন থাকে দেন যদি রেজিস্ট্যান্স 0 হয় রেজিস্ট্যান্স না থাকে তেতিয়া সার্কিটত কারেন্ট আৰু EMF ৰ মাজৰ ফেজ ডিফারেন্স 90 হয় আৰু তাৰ কাৰণে power in an average power dissipated in the circuit কিমান হৈ যায় 0 হৈ যায় তো সেই ক্ষেত্ৰত যেটো কারেন্ট ফ্লো হয় সেই কারেন্টক আমি কি বলি কও wattless current বলি কও হৈ যায় তো 1g তাৰ পিছত 1 or h নম্বৰ কোৱেশ্চনটোত আহো h নম্বৰ কোৱেশ্চনটোত কৈছে light traveling through a transparent oil আচ্ছা ইয়াত মই এটা ডায়াগ্ৰাম ড্ৰ কৰি দিছো the light traveling through a transparent oil yat suppose enake oil ase oil thik ase transparent oil edi light to travel kori ase enters into glass of refractive index oil or pora ei code goise kihot enter korise glass ot the refractive index dia ase 1.5 so oil or pora glass ot goise refractive index dia ase 1.5 if the refractive index of the glass with respect to water etia aru eta amak term dia ase je refractive index of glass with respect to oil glass or refractive index with respect to oil etu dia ase 1.25
তো ওকে তো আমাক এতিয়া অয়েলৰ ৰিফ্ৰেক্টিভ ইনডেক্স ওলাব দিছে এতিয়া এটো ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স তাৰ ফৰ্মুলাটো ইয়াত আমি কৰিছিলো যে μ21 μ2 μ1 তো এই ফৰ্মুলাটো ইয়াত ইউজ হ'ব সোয়া গ্লাস আছে তলত লিখিছো ন তো গ্লাসৰ ৰিফ্ৰেক্টিভ ইনডেক্স ওপৰত আহি যাব অয়েল তলত আছে অয়েলৰ ৰিফ্ৰেক্টিভ ইনডেক্স ওপৰত তলত আহি যাব তো এটো হগল 1.25 এতিয়া সোয়া গ্লাসৰ 1.5 দিয়া আছে 1.25 okay 1.5 দিয়া আছে তো মিউ অয়েল এফলে গল এফলে 1.25 হৈ গল তো এই ৰেশিওটো 150/125 বাকিখিনি তোমালোকে কৰিব পাৰিবা এটো হৈ যাব অয়েলৰ ৰিফ্ৰেক্টিভ ইনডেক্স হৈছে তো GH আচ্ছা আমি কে নম্বৰ কোৱেশ্চন সৰি এটো H নম্বৰ কোৱেশ্চন নহয় দে মই ভুলতে H ত লিখি দিলো এটো হল K নম্বৰ কোৱেশ্চন ঠিক আছে H I J তিনটা মাজত ৰৈ গল তো H নম্বৰ কোৱেশ্চন তো আমি এতিয়াহে কৰিম এটো K নম্বৰ কোৱেশ্চন হা সো এতিয়া নেক্সট আমাৰ H নম্বৰ কোৱেশ্চন তো একচুয়ালি আমাৰ এই টপিকটো সিলেবাসত নাই তথাপিও জিছে যেতিয়া আমি সৰু ফৰ্মুলা এটা হয় পাৰিলে মনত ৰাখিবা ইমান আৰু যদি নোৱাৰা ইমান দৰকাৰ নাই ফাইন্ড দা পোলাৰাইজিং এংগল ফৰ গ্লাস অফ ৰিফ্ৰেক্টিভ ইনডেক্স 1.5 এটা গ্লাসৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1.5 দিয়া আছে পোলাৰাইজিং এংগল কি মানে এটো পোলাৰাইজেশন ওয়ে অফ টিক্সৰ যেটো পোলাৰাইজেশন টপিকস আছিল তাৰ ওপৰত কোৱেশ্চন যেহেতু তো নাই আমাৰ গতিকে আমি ইয়াত সিম্পল এটা ফৰ্মুলা ইউজ কৰিম যদি তোমালোকে মনত ৰাখা তেতে মনত ৰাখিবা 10 IP ৰিফ্ৰেক্টিভ ইনডেক্স তো 10 * IP যত IP টো হৈছে পোলাৰাইজিং এংগল সো IP = হৈ যাব 10 ইনভার্স মিউ এতিয়া মিউ আমাক 1.5 দিয়া আছে গতিকে এটো হৈ যাব 10 ইনভার্স 1.5 বা 3/2 এটো লিখি দিব পাৰা তাইছত I নম্বৰ কোৱেশ্চনটোত কৈছে what is the ratio of the radii among the first 3 orbits of hydrogen atom হাইড্রোজেন এটমৰ প্ৰথম তিনটা অৰবিটৰ ৰেডিয়াসৰ ৰেশিও ওলাব দিছে তো I নম্বৰ কোৱেশ্চনটোৰ কাৰণে আমাৰ ৰেডিয়াসৰ যেটো ফৰ্মুলা Rn is equal to R0 n square by z যেটো হাইড্রোজেন এটমৰ কাৰণে z1 এ হয় গতিকে এটো R0 n square এ আহিব সো যদি আমি ফার্স্ট অরবিট রেডিয়াস সেকেন্ড অরবিটৰ ৰেডিয়াস থার্ড অরবিটৰ ৰেডিয়াসৰ ৰেশিও লও তো সো R0 তন সবতে থাকিব কমন তো এটো ক্যান্সেল যাব n1 square is to n2 square is to n3 square তো ফার্স্ট অরবিটৰ কাৰণে n1 ৰ ভ্যালু 1 is to 2 is to 3 এইকিটা স্কয়ার গতিকে এটো যাব 1 is to 4 is to 9 okay so I হৈ গল next J number question to দিছে এটা simple question যে what if the focal length is 150 cm for glass lens এটা glass lens or focal length কৈছে 150 cm so ইয়াৰ power কিমান হ'ব ক্যালকুলেট কৰিব যে simple formula যে power equal to GHI J number question to power is equal to 1 by focal length আৰু condition to কি focal length to মিটাৰত হ'ব লাগিব 150 cm দিয়া আছে তো এটা কিমান হ'ব 1 by 1.5 মিটাৰ সো এটো হ'ব 10 by 15 মিটাৰ ইনভার্স যেটো সাপোজ কিমান আহি যাব 2 by 3 বা 0.66 diopter এটো হ'ব ইয়াৰ power lens tor aru koise what is the nature of the lens etia jehetu focal length amak positive negative eku kohane to ami positive boliye dhorim to focal length positive kar karone hoy convex lens or karone so nature of the lens is convex okay convex lens or converging lens boli koa hoy aru concave hok diverging lens boliu koa hoy etia tar pisot k number question to ami korilu next amak k l number question to le jodi jao যে L number question to আমাক কি খুদিছে L number question to আমাক খুদিছে what is the threshold wavelength for a metal surface whose photoelectric work function is 3.331 তো work function দিয়া আছে 3.313 electron volt so যেহেতু আমাক work function equal to h nu naught is equal to h c by lambda naught yet nu naught to whole amar threshold frequency lambda naught to hoy gol yet threshold wavelength so lambda naught is equal to h c by work function eto formula use hoba
ইউজ কৰিল পেলাই আনসাৰটো কৰিলে হৈ যাব আচ্ছা ঠিক আছে তো ইয়াত যদি আমি সাপোজ ওয়ার্ক ফাংশনটো ডাইরেক্ট প্লেস কৰো h এর ভ্যালু পুট কৰিলো তো ওয়ার্ক ফাংশনটো আমি ইয়াৰ পৰা জুললৈ কনভার্ট কৰি লব লাগিব জুললৈ কেনেকৈ কনভার্ট কৰে 3.313 into 10 to the power minus 1.6 into 10 to the power minus 19 জুল হৈ যাব আচ্ছা ইয়াৰ এটা ডাইৰেক্ট ফৰ্মুলাও আছে তো ডাইৰেক্ট ফৰ্মুলাটোতে মই কৰি দিছো হেতু মনত ৰাখিব পাৰিলে ভাল হ'ব তোমালোকৰ ঠিক আছে মানে ইজি হ'ব আৰু শৰ্টকাট হৈ যায় That's because the speed of light in an isotropic medium depends on it. Isotropic medium or light or speed ki hor upor depend kore to etu hobe ki which wavelength. So ete amar 1 marks or question bor hoy gol next ami 2 marks or question kita loi jao ha. Okay so next ami 2 number question khini discuss koru 2 ami gote khini question discuss na koru thik ase jikita dhora alop problem hobo pare direct jikita formula based question ba jikita dhorono jenokwa question ami agot discuss koriso hebor ami discuss no koru so 2a jikita question ji duta question ase or question to loi ami agor video henokwa same type of question discuss koriso gotike etu discuss no koru ba solution to tumalage paye jaba 2b number question to loi aho to b number question to koise ki je a parallel plate capacitor with air between the plates duta এটা প্যারালাল প্লেট ক্যাপাসিটর দুইটা প্লেট প্যারালাল প্লেট ক্যাপাসিটর প্লেট দুটাৰ মাজত কি আছে এয়ার আছে আৰু ইয়াৰ ক্যাপাসিটেন্স দিয়া আছে 6 পিকোফ্যারাড 6 পিকোফ্যারাড what will be the capacitance if the distance between the plates is reduced by half acha তো তাৰ কাৰণে আমি ইয়াৰ ডিসটেন্স লৈ ললো ডিসটেন্স দুটা প্লেটৰ মাজত ডিসটেন্স কিমান ললো আৰু ইয়াৰ সাপোজ এৰিয়া প্লেট এৰিয়া লৈ ললো ক্যাপিটাল A বা as small as il war to we say what will be the capacitance if the distance between the plates is reduced by half eta duita plate or major distance jodi moi adha kori diu tar mane kiman kori dim d by 2 and okay and between the plates and the space between the plates is filled with a substance of dielectric constant 6 aru ihator major jikhini agot jot air asile yat moi eta dielectric medium de dilo jar dielectric constant or value kiman 6 etia capacitance kiman hobo to jetia air ot ase capacitance when air between the plates tar formula to hol absolute not a by d aru jetia moi medium eta de dilu ba c dash bulilu c dash medium ot capacitance to k into absolute not a etu hoy jabo d dash so k absolute not a etu hoy gol d by 2 porot gol 2k absolute not a by d to etu amar ki hoy gol capacitance with air within the plates to etu 2k er value 6 etur value 6 picofarad to etu multiply korle amar hoy jabo 72 picofarad ঠিক আছে তো 2b number question to ahile 2b number question gol to 2b c 2 pisot baki ek minute na 3 4 number page 2 7 8 9 10 11 আচ্ছা ঠিক আছে বাৰু তো নেক্সট আমি ইয়াত ডিসকাস কৰিম ওকে পেজ নম্বৰ 6 পেজ নম্বৰ 6 ত তোমালোকৰ যেটো ডি কোৱেশ্চন টো আছে ঠিক আছে 1 2 3 4 ওকে তো এটা পেজ মিসপ্লেস হৈছে তাৰ আনসাৰ খিনি তোমালোকে পিডিএফ ত পাই যাবা ঠিক আছে তো ডি নম্বৰ কোৱেশ্চন টো কোৱেশ্চন পেপাৰ প্ৰিন্ট আউট কৰি লৈছিল এটা প্লেস কৰবাত হয়তো ৰৈ গল ঠিক আছে আনিব পাহৰলো ভিডিওটোত তো এতিয়া বিচাৰিব না যাব আৰু দেৰি হৈ যাব তো টুৰ যেটো ডি নম্বৰ কোৱেশ্চন টো টুৰ ডি নম্বৰ কোৱেশ্চন টো লৈ যদি আমি আহো তো ডি নম্বৰ কোৱেশ্চন টো আমাক দিছে এটা ফৰ্মুলা বেসড কোৱেশ্চন ডিসকাস কৰিব লগিয়া নহয় বাৰু তথাপি মই অলপ ডিসকাস কৰি দিছো কোৱেশ্চন টো হা The two long and parallel straight conductors A and B are carrying currents of 2 ampere. So, duta parallel conductor ase duitate current flow is at 2 ampere aru at 7 ampere in the same direction and they are separated by a distance of 5 cm. The major jeto distance eto hol 5 cm. Eto moi r boli lolo. Edia koise ki eta capacity eta wire A eta wire B. So it koise ki
calculate the force on a 10 centimeter portion of wire A. তো A wire 10 centimeter portion তে এই ওয়্যাৰটোত মই যদি এনেকুৱা এটা পোরশন লৈছো যাৰ লেন্থ কিমান 10 centimeter এটোত ফোর্স ওলাব হৈছে তো ইয়াত কি হয় যে A ওয়্যাৰটোত যেটো কারেন্ট ফ্লো হৈছে তাৰ কাৰণে যেটো ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব সেই ম্যাগনেটিক ফিল্ডে B ওয়্যাৰটোৰ ওপৰত এটা ম্যাগনেটিক ফোর্স এপ্লাই কৰিব সিমিলারলি B ওয়্যাৰটোৰ মাজতে যেটো কারেন্ট ফ্লো হৈছে সেই কারেন্ট ফ্লো হোৱাৰ কাৰণে এটা ম্যাগনেটিক ফিল্ড ইয়াৰ চাৰিওফালে সাৰাউন্ডিংছত এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব আৰু সেই ম্যাগনেটিক ফিল্ডে A ওয়্যাৰটোৰ ওপৰত ফোর্স এপ্লাই কৰিব এতিয়া সো কারেন্ট সেম ডাইৰেকশনত হওক বা দুইটা অপোজিট এটা যদি কারেন্ট ওপৰত এটা তলত গৈছে তেতিয়াও ফর্মুলা আমাৰ সেমে থাকে খালি সিচুৱেশনটো কি হয় যদি কারেন্ট দুটা সেম ডাইরেকশনত হয় দুইটা ওয়্যাৰত তেতিয়া এটা ওয়্যাৰে আনটোক কি কৰে অ্যাট্ৰাক্ট কৰে যদি অপোজিট ডাইরেকশনত তেতিয়া কি হয় ৰিপেল কৰে জাস্ট ইমানখিনি মনত ৰাখিবা আৰু ফর্মুলাটো মনত ৰাখিলে হল F = mu naught I1 I2 into L divided by 2 pi R. So mu naught value 4 pi into 10 to the minus 7 I1 I2 দিয়া আছে L দিয়া আছে 2 pi R দিয়া আছে এটো খালি এটো আৰু এটো মিটাৰলৈ কনভার্ট কৰি লবা কেতিয়াবা কোৱেশ্চনটোত কি দিয়ে ফোর্স পার ইউনিট লেন্থ তো পার ইউনিট লেন্থ কোৱাৰ লগে লগে L ৰ ভ্যালু 1 হৈ যাব সো এটো আহি গল টুৰ ডি নম্বৰ কোৱেশ্চনটো ন তাৰ পাছত আমি এতিয়া নেক্সট C D E F G H number question to le goisi jam thik ase to tour H number question to le jao etia ami 3 4 5 okay 5 6 sorry 2 no hoy de ekita eto question to jetu discuss korilu eto hoy gol 3 D number question asile etia next ami korim 3 A B C jikita ase A এটা আমি ডিসকাস কৰিছো গসেস ল ইয়াৰ এপ্লিকেশন ডিসকাস কৰিছো তাৰ পিছত হাফ অফ এনার্জি স্টোরড ইন এ ক্যাপাসিটি টু ডিসকাস কৰনে এটো ইম্পর্টেন্ট হয় ড্ৰ কৰি লবা ড্ৰিফট ভেলোসিটি আমি ডিসকাস কৰিছো তাৰ পিছত ফটো ইলেক্ট্ৰিক ইফেক্টৰ কথা ফটো ইলেক্ট্ৰিক ইফেক্টৰ মই এক্সট্ৰা পিডিএফ এটা যত নেকি গুটেখিনি নোটস আছে হেতু মই তোমালোকৰ দি দিম ঠিক আছে গ্ৰুপৰ পৰা হেতু পাই যাবা ফটো ইলেক্ট্ৰিক ইফেক্ট যদি কাৰোবাৰ ৰিভিজন দিব লাগে কিবা কিবি তাৰ পৰা চাব লাগে হয় ধুনিয়াকে লিখা আছে এটো চাই লব পাৰিবা তাৰ পিছত তোমাৰ 3 একেটা কোৱেশ্চন গল 3 যেটো H নম্বৰ কোৱেশ্চন তো অলপ কনসেপচুয়াল হয় 3H নম্বৰ কোৱেশ্চন তো আমি ডিসকাস কৰিম সো 3H নম্বৰ কোৱেশ্চন তো কি আছে 3H নম্বৰ কৈছে 3H নম্বৰ যেটো অৰ কোৱেশ্চন আচ্ছা সো ইয়াত দুটামান আমাৰ অলপ হেৰি কোৱেশ্চন আছে ঠিক আছে আউট অফ সিলেবাস কোৱেশ্চন আছে গতিকে হেখিনি কোৱেশ্চন তোমালোকে কৰিব না লাগে মই কৈ দিম কোনকিটা আউট অফ সিলেবাস হয় প্লাস আৰু এটা কথা যেতিয়া এক্সামত আউট অফ সিলেবাস কিবা আহে যে আউট অফ সিলেবাস কোৱেশ্চন আহিছে আমি কি কৰিম আমাৰ কি হ'ব এতিয়া ঠিক আছে তো ধুনিয়া হেবোৰ ইমান চিন্তা কৰি থাকিব না লাগে তোমাৰ কাৰণে যদি আউট অফ সিলেবাস হয় বেলেগ এজনৰ কাৰণে আউট অফ সিলেবাসে হয় ঠিক আছে তো যদি হেতু হৈছে হেতু আহি একো তাৰ পিছত হুলস্থুল কৰি যে আউট অফ সিলেবাস কোৱেশ্চন আহিছে মার্কস লাগে কিবা লাগে বোৰ্ডৰ ওপৰত আমি ধৰ্ণা দিম কিবা কৰিম হেবোৰ কৰি একো লাভ নাই মাজতে ইমান ডাঙৰ এটা এক্সামৰ লৈ পেলাই বহুত কন্ট্ৰোভাৰ্সি হল তাৰ পিছত লাষ্টত গৈ পেলাই কি হল একো নহল গতিকে বোৰ্ডৰ ডিসিজন আল্টিমেট ডিসিজন হ'ব তাত ইমান মাথা মাৰি থাকি লাভ নাই যদি সাপোজ এটা দুটা কোৱেশ্চন আহিছে অৰ কোৱেশ্চন তাৰ লগত ম্যাক্সিমাম কেছত অৰ কোৱেশ্চন যেটো থাকে আউট অফ সিলেবাস যদি আছে তাৰ লগত অৰ কোৱেশ্চন তো সিলেবাসত থকা কোৱেশ্চনে হয় গতিকে হেতু কৰিব পাৰিবা প্লাস যদিও আহিছে মেবি মার্কস সবকে দি দিব যদি আউট অফ সিলেবাস কোৱেশ্চন আহিছে বোর্ডে যদি এটো ফিল কৰে গতিকে তাত লৈ ইমান বেছি টেনশন লৈ থাকিব না লাগে নেক্সট এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ যাবা ভাবি থাকিলে বেয়া হৈ থাকিব তো ইয়াত কি কৈছে ইউজিং সো অর কোৱেশ্চন তো সব ঠিক আছে 2A 3H অর কোৱেশ্চন তো লাইট রে ফলস এট নরমাল ইনসিডেন্ট অন দ্য ফার্স্ট ফেস অফ এন ইকুইলেটারাল প্রিজম এন্ড ইমার্জেস গ্রেসিং এট দ্য সেকেন্ড সারফেস এটা ইকুইলেটারাল প্রিজমৰ কথা কৈছে ইকুইলেটারাল প্রিজম মানে গুটেকেটা অ্যাঙ্গেল ইয়াত কিমান হ'ব 60 ডিগ্ৰী হ'ব তো এই প্রিজমত কি হৈছে লাইট রে ইনসিডেন্ট নরমালি তো যিকোনো এটা ফেসৰ নরমালি লাইট রে টু ইনসিডেন্ট হৈছে একদম 90 ডিগ্ৰী তো এনেকুৱাকে ঠিক আছে এই অ্যাঙ্গেল তো ইয়াত এই অ্যাঙ্গেল তো 90 ডিগ্ৰী এফালে কিমান হ'ব 90 ডিগ্ৰী হ'ব এনেকুৱাকে ইনসিডেন্ট হৈছে ইনসিডেন্ট হোৱাৰ পাছত এন্ড ইমার্জেস গ্রেসিং দ্য গ্রেসিং দ্য সেকেন্ড ফেজ তো সেকেন্ড ফেজ তোৰ একদম প্যারালালি এনেকুৱাকে ইমার্জ হৈ গৈছে টেনজেনশিয়ালি এটো হৈ গল সো ইয়াত অৰিজিনাল ডাইৰেকশন তো যেহেতু এটো আছিলে
এইটো হৈ যাব আমাক এংগল অফ ডেভিয়েশন এইটো আমি ক্যালকুলেট কৰিব লাগে তো আমি ডায়াগ্ৰামৰ পৰা চাব পাৰো ডাইৰেক্ট তো সিম্পল যদি সো এইটো 90 ডিগ্ৰী এইটো 90 এইটো 60 তে এংগলটো ইয়াত 30 ডিগ্ৰী হ'ব কাৰণ এইটো এটা ট্ৰায়াঙ্গল হ'ল নাই 30 ডিগ্ৰী এইটো 30 হলে এইটো কিমান হ'ব 30 ডিগ্ৰী হ'ব এটা আমি ক্যালকুলেটও কৰি দেখাব পাৰো ফৰ্মুলা আমাৰ তাত আছে এতিয়া চোৱা ইয়াত যদি মই এটা নরমাল ড্ৰ কৰি দিও এই এংগলটো মই মুছি দিছো ঠিক আছে ইয়াত মই এটা নরমাল ড্ৰ কৰি দিও তো যেহেতু টেনজেনশিয়ালি কৈছে এই এংগলটো এংগল অফ ইমার্জেন্ট ইৰ ভ্যালু ইয়াত কিমান 90 ডিগ্ৰী ঠিক আছে আৰু যেহেতু ইয়াত নরমালি ইনসিডেন্ট হৈছে নরমালি ইনসিডেন্ট হোৱাৰ লগে লগে এংগল অফ ইনসিডেন্ট কিমান হ'ব 0 ডিগ্ৰী সো এনেকা সাৰফেসৰ যদি নরমালি লাইট ৰেটো আহে তো এংগল অফ ইনসিডেন্ট কিমান হ'ব 0 ডিগ্ৰী নরমালৰ লগতে 0 ডিগ্ৰী এংগল কৰিছে সো ডেল্টাৰ ভ্যালুটো হ'ল এংগল অফ ইনসিডেন্ট প্লাস এংগল অফ ইমার্জেন্ট মাইনাস এংগল অফ প্ৰিজম সো ইট হল 0 ডিগ্ৰী প্লাস 90 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী আনসার 30 ডিগ্ৰী হৈছে এতিয়া চোৱা আমি যদি পঢ়িছো টোটাল ইন্টারনাল রিফ্লেকশন তারপর আমি কব পাৰিম চোৱা ইয়াত যেহেতু রিফ্লেক্টেড লাইট টু নরমালৰ কিমান 90 ডিগ্ৰী রিফ্লেক্টেড এংগল এই সারফেসটো সেকেন্ড সারফেসটো যদি রিফ্লেকশন হৈছে ডেন্সার মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামত আছে এংগল অফ রিফ্লেকশন 90 ডিগ্ৰী গতিকে এই এংগলটো হৈ যাব ক্রিটিক্যাল এংগল এতিয়া চোৱা এটো এই গুটি এংগলটো কিমান 90 ডিগ্ৰী ঠিক আছে এটো যদি 90 ডিগ্ৰী হয় তো তোমালোকে ইয়াত ডিসকাস কৰিব পাৰিবা এটো 90 হোৱাৰ লগে লগে এফালে এটো কিমান আহিব ওকে এটো 90 ডিগ্ৰী হল নেক্সট আমাৰ সৰি এটো নহয় দে এটো হ'ব ক্রিটিক্যাল এংগল ঠিক আছে এই লাইট ৰেটোৱে ইনসিডেন্ট লাইটে নরমাল লগত কৰা এংগল এতিয়া সো এটো 30 হোৱাৰ লগে লগে এটো কিমান হ'ব 60 হ'ব ঠিক আছে তো 60 ক্রিটিক্যাল এংগলৰ ভ্যালু আইসি ৰ ভ্যালু কিমান 60 ডিগ্ৰী গতিকে রিফ্লেক্টিভ ইনডেক্সৰ ফৰ্মুলা আমি কৰিছো 1/sin IC 1/sin of √3 sin 60 degree √3/2 to 2/√3 এটো হৈ যাব আমাৰ আনসাৰটো ওকে 3H নম্বৰ কোৱেশ্চন তাৰ পিছত আমাৰ 4 নম্বৰত যদি আহো তো 4 নম্বৰত আমি পাম 4 নম্বৰত আমি কোনটো কৰিম 4 নম্বৰত আমি সাম হল C নম্বৰটো 4 অৰ যেটো A B C ঠিক আছে তো 4 অর C টু ট্রাপ C টু আমি ডিসকাস নকৰো C টু জাস্ট মই কৈ দিম যে এটো এটা ইম্পৰ্টেন্ট টপিক হয় তাত আমি কি পঢ়িব লাগিব তো C টু আমাৰ কি হলা আছে কম্পাউন্ড মাইক্ৰোস্কোপৰ কথা হৈছে আৰু কম্পাউন্ড মাইক্ৰোস্কোপৰ ওয়াৰ্কিং আৰু ম্যাগনিফিকেশন ওলাব দিছে ঠিক আছে তো 4 অৰ C যেটো টপিক আছে ইম্পৰ্টেন্ট টপিক হয় এটো পঢ়িবা যে কম্পাউন্ড compound microscope telescope দুটা আছে এটা হল রিফ্র্যাক্টিং টেলিস্কোপ এটা রিফ্লেক্টিং টেলিস্কোপ যেটো কেসিগ্রেন টেলিস্কোপ বুলি কোৱা এটা এই তিনটাৰে ৰে ডায়াগ্ৰাম তন চাবাই প্লাস এটো আমাৰ কি চাবা ম্যাগনিফিকেশন অফ কম্পাউন্ড মাইক্রোস্কোপ এই কিটাৰ ম্যাগনিফিকেশন সোৱাৰ দৰকাৰ নাই এডভান্টেজেস ডিসএডভান্টেজেস প্লাস ওয়ার্কিং কেনেকে কাম কৰে ৰে ডায়াগ্ৰাম এখিনি বস্তু চাবা এই তিনটা টপিক চাবা যিকোনো এটা টপিক এক্সামত আহিবই তাৰ পিছত নেক্সট আচ্ছা 4 অর যেটো ডি নম্বৰ কোৱেশ্চনটো আছে 4 অর ডি নম্বৰ কোৱেশ্চনটো আউট অফ সিলেবাস হয় ডেভিয়েশন জার্মার এক্সপেরিমেন্ট আমাৰ নাই নেক্সট মিন লাইফ টাইম আৰু ৰেডিও এক্টিভিটিৰ মাজত যেটো ৰিলেশন হেতু আমাৰ নাই গতিকে হেতু কৰিব নালাগে হেতু তোমালকে নেগলেক্ট মানে চাব নালাগে ঠিক আছে নেক্সট আচ্ছা তো ইয়াত আমাৰ এখিনি বস্তু হল ওকে তো draw the experimental setup for the study of phenomenal acha photoelectric effector যেটো phenomena plus photoelectric effector লগত related যেটো গ্রাফ photoelectric effector মই pdf এটাও এইকিটাৰ লগতে যেটো নোটস হিচাপে আছে এটো দি দিম তোমালকে অলপ চালে চাব পাৰিবা ঠিক আছে pdf photoelectric effector details গোটেখিনি বহুত সৰুকে লিখা আছে তো বহুত ইজিলি বস্তুটো চাই দিব পাৰিবা একদম ইজিলি নোটসটো বহুত ইজিলি লিখা মানে বহুত ভালকে লিখা আছে আৰু ৰিভিজনৰ কাৰণে বহুত হেৰি হয় ইজি হয় তো এইখিনি আমাৰ ফার্স্ট আজি ক্লাসটো থাকিল নেক্সট ক্লাসত আমি আৰু এটা ভিডিও লৈ আহিম ধুনিয়াকে পঢ়া যিখিনি কথা কলো যিখিনি টপিকৰ কথা কলো এই কোৱেশ্চনটো থকা গোটেইকিটা টপিক গোটেইকিটা কোৱেশ্চন ভালকে পঢ়িবা নেক্সট আমি আৰু এটা ইম্পৰ্টেন্ট লৈ পেলাই কোৱেশ্চন পেপাৰ লৈ লগ পাম ঠিক আছে বাই বাই